নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ। আজি আমি এটা নিয়োগ সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আহকচোন কোন ডিপাৰ্টমেণ্টৰ আৰু কি পোষ্টৰ বাবে কিমান সংখ্যক পোষ্ট ওলাইছে, এপ্লাইৰ লাষ্ট ডেট কেতিয়া আৰু এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব, এই সকলোবোৰ আপোনালোকৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। আৰু কোনে কোনে কি অৰ্হতাৰ ভিত্তিত এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব তাকো আলোচনা কৰা হৈছে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এটা এডভাৰটাইজ আছাম ট্ৰিবিউন কাকতত প্ৰকাশ পাইছিল আৰু দেখাৰ দৰে ইয়াত dme.assam.government অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা এই এডভাৰটাইজটো পাব্লিছ কৰা হৈছে। আৰু ইয়াতে গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে আবেদন বিচৰা হৈছে different medical colleges and hospitals as well as different dental colleges, nursing college আৰু paramedical instituteৰ কাৰণে under the staff of Directorate of Medical Education Assam। আৰু ইয়াৰে আবেদন এপ্লাই কৰিব পাৰিব, সকলো আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব 29/11/2024 তাৰিখৰ পৰা আৰু 9/12/2024 তাৰিখৰ 11:59 PM লৈ এপ্লাই কৰিব পাৰিব। এতিয়া অৰ্হতাসমূহ আৰু কি কি পোষ্টৰ বাবে কিমান স্কেল পে আৰু গ্ৰেড পে আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইয়াতে পোষ্টসমূহ দিয়া আছে। এনাস্থেটিকৰ কাৰণে HSLC চায়েন্স লাগিব, লগতে ডিপ্ল'মা ইন এনাস্থেটিক টেকনিচিয়ান আৰু আৰ্টিষ্ট, এনেকৈ কৰি বিভিন্ন পদ দিয়া আছে। তাৰ বিভিন্ন পদৰ বাবে ইয়াতে মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন দিয়া হৈছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে। আৰু এই এডভাৰটাইজৰ PDF-টো আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম, আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি চাব পাৰিব। আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো ইতিমধ্যে জইন কৰা নাই তেতিয়াহ'লে জইন কৰি ল'ব পাৰিব। পোষ্টখিনি আছে এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট, অডিঅ'মেট্ৰি টেকনিচিয়ান, অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফী, বেছিক হেল্থ ইনস্পেক্টৰ, ব্লেকস্মিথ, কাৰ্পেণ্টাৰ, কেটালগাৰ, ডাৰ্ক ৰুম এছিষ্টেণ্ট। ইয়াৰ লগতে আৰু পোষ্ট যিখিনি দিয়া আছে এক্স-ৰে টেকনিচিয়ান, ডেণ্টেল চেয়াৰ ছাইড এছিষ্টেণ্ট। ইয়াতে HSLC পাছসকলেও এপ্লাই কৰিব লাগিব। ইয়াত ছায়েন্স বা আৰ্টছ বুলি কথা নাই, বা লগতে কোনো ডিপ্ল'মাৰ ইয়াত কথা নাই। সেয়েহে সাধাৰণভাৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলেও এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। মনত ৰাখিব 12 নম্বৰ পোষ্টটো। তাৰ লগতে ডেণ্টেল হাইজেনিষ্ট, ডেণ্টেল ৰেডিঅ'লজি, ডেণ্টেল টেকনিচিয়ান, ড্ৰেছাৰ, এইসমূহৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ লগতে বিভিন্ন কোৰ্চ বা ডিপ্ল'মা বিচাৰিছে, বিভিন্ন চাৰ্টিফিকেট বা ডিপ্ল'মা বিচাৰিছে। এইটো মনত ৰাখিব। 12 নম্বৰ পোষ্ট যিটো আছে ডেণ্টেল চেয়াৰ ছাইড এছিষ্টেণ্ট, HSLC পাছেই বিচাৰিছে। HSLC পাছ কৰা সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰ লগতে ECG টেকনিচিয়ান আছে, ECG মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান আছে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI NCVT চাৰ্টিফিকেট থকা লাগিব, ফিটাৰ ITI চাৰ্টিফিকেট লাগিব। তেনেকৈ হেল্থ এছিষ্টেণ্ট মেল আছে, হেল্থ ইনস্পেক্টৰ আছে, ICU টেকনিচিয়ান আছে। ইয়াৰ বাবে বিভিন্ন ডিপ্ল'মা আৰু ডিগ্ৰী লাগিব। হেল্থ ইনস্পেক্টৰৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে। আৰু এইফালে আপোনালোকৰ বিভিন্ন স্কেল আৰু গ্ৰেড পে দিয়া হৈছে, এইবোৰো চাব পাৰিব। পোষ্টসমূহ মই দেখাই গৈছোঁ। জুনিয়ৰ টেকনিচিয়ান HSLCৰ লগতে ITI লাগিব। বি ফাৰ্মৰ কাৰণে পোষ্ট আছে, HSLC অৰ ইকুইভেলেণ্ট উইথ ডিপ্ল'মা চাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে লাগিব। লণ্ড্ৰী ছুপাৰভাইজাৰৰ কাৰণেও ডিপ্ল'মা লগা হৈছে, ডিপ্ল'মা লাগে। মেডিকেল ৰেকৰ্ড টেকনিচিয়ান, মডেলাৰৰ কাৰণেও চাৰ্টিফিকেট লাগে। তেনেকৈ মাল্টি ৰিহেবিলিটেশ্যন ৱৰ্কাৰ, টেকনিচিয়ান থেৰাপিষ্টৰ পোষ্টটো আছে, অকুপেশ্যনেলিষ্ট থেৰাপিষ্ট। এইদৰে পোষ্টসমূহ আছে। মই অলপ শ্ল'কৈ দেখাই গৈছোঁ স্ক্ৰীনত, গোটেইখিনি পঢ়ি নাযাওঁ। ভিডিঅ'টো বহুত দীঘলীয়া কৰাৰ মোৰ ইচ্ছা নাই, আপোনালোকে চাব পাৰিব। ফাৰ্মাচিষ্ট আছে, ফটোগ্ৰাফাৰ, তাৰ কাৰণে বিভিন্ন চাৰ্টিফিকেট লাগে। এই পোষ্টসমূহ
ইয়াত এনেধৰণে দিয়া আছে আৰু কোনটো পোষ্টৰ এগেইনষ্টত খালী পদ আছে, খালী পদৰ সংখ্যা কিমান আছে দেখুওৱা হ'ব, সেইটো চাই ল'ব পাৰিব। ষ্টাফ নাৰ্ছ আছে, স্পীচ থেৰাপিষ্ট আছে, এইসমূহ পদৰ বাবে আবেদন বিচৰা হৈছে। ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ, ছুপাৰভাইজাৰ লণ্ড্ৰী, টিবি এণ্ড চেষ্ট ডিজিজেছ হেল্থ ভিজিটৰ। তাৰপিছত থকা পদখিনিলৈ যাওঁ আৰু এটা পোষ্ট চাওক 48 নম্বৰ। ইয়াৰ কাৰণেও অকল HSLC আৰু ইকুইভেলেণ্ট বিচাৰিছে, ইয়াত কোনো ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট বিচৰা নাই, সেইটো হায়াৰ ছেকেণ্ডেৰী পাছ সকলেও এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান অডিঅ'মেট্ৰি ৰেডিঅ'থেৰাপি এইখিনি আছে, টেকনো অডিঅ' ভিজুৱেল। ইয়াৰ কাৰণে বিভিন্ন চাৰ্টিফিকেট বা ডিপ্ল'মা কোৰ্চ লাগিব। এইসমূহ পদৰ বাবে আবেদন কৰিছে। ইয়াতে মুঠ 61টা বিভাগৰ কাৰণে বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে এপ্লাই বিচৰা হৈছে, আবেদন বিচৰা হৈছে আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ ডিপ্ল'মা বা হায়াৰ ছেকেণ্ডেৰী পাছ সকলৰো কাৰণেও পোষ্ট আছে। ITI লাগিব চাৰ্টিফিকেট, এই ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব। এতিয়া চাওঁ ভেকেঞ্চি পোষ্ট ৱাইজ ভেকেঞ্চি ব্ৰেকআপটো কেনেকুৱা। চিৰিয়েল নাম্বাৰ 1ৰ পৰা পোষ্ট ৱাইজ ভেকেঞ্চি নাম্বাৰ অফ পোষ্ট ইয়াত আছে 5টা, 2টা এইসমূহ পোষ্ট আৰু প্ৰত্যেকটো আনৰিজাৰ্ভৰ বাবে, SCৰ বাবে, STৰ বাবে, ST হিলছৰ বাবে, OBCৰ বাবে আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে কিমান আছে ইয়াতে দিয়া হৈছে, আপোনালোকে চাই লওক। ইয়াতে চবতকৈ বেছি ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে বেছি সংখ্যক পদ আছে। তাৰপিছত টেকনিকেল এছিষ্টেণ্ট ফৰ CSS ইয়াতো পোষ্ট আছে বেছি। এজ হৈ গ'ল 1/1/2024 ভিত্তিত মেক্সিমাম এজ 40 আছে জেনেৰেলৰ কাৰণে। OBC MOBCৰ কাৰণে আছে 43, SC STৰ কাৰণে 45 আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 50 হায়েষ্ট এজ লিমিট দিয়া হৈছে। আৰু লগতে ইয়াতে যিখিনি এপ্লিকেশ্যন ফিৰ কথা আছে, ইয়াত কোনো এপ্লিকেশ্যন ফি নালাগে আৰু আপোনালোকে dme.assam.gov.in এই ৱেবছাইটটোলৈ গৈ তাত আপোনালোকে 29/11/2024 পৰা 9/12/2024 এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।